নাৰিকলটো ভাঙি দিব। এইফালে চাই দিব। ভাল মোবাইল নহয় এইকেইটা। এটা খুলি দিয়ক, টান দিয়ে এখন খুলি দিয়ক। দুৰ্যোধনৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব। অপেক্ষা কৰি আছিল কেতিয়া মাধৱপুৰ তিনিআলিত থকা এই উৰণীয়া সেতু অৰ্থাৎ আৰবিখন উদ্বোধন হ'ব। আৰু নিশ্চয় আপোনালোক জানে যে ইলেকশ্যন আগতে ৰেডি হৈ আছিল। মোক ঠিকাদাৰে কৈছিল খুব সোনকালে ইয়াৰ উদ্বোধন কৰিব লাগিব। আৰু সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া যথেষ্ট ব্যস্ত আছিল, আমিও ব্যস্ত আছিলোঁ, ইলেকশ্যন চলি আছিল। আৰু ইলেকশ্যন হৈ যোৱাৰ পিছত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ যদি সোনকালে গৈ কৰিব লাগিব, কিন্তু তেওঁ যথেষ্ট ব্যস্ত আছিল। নিশ্চয় আপোনালোকে গম পাইছে ইতিমধ্যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব। সেইকাৰণে তেওঁ ক'লে যে মই যদি যাবলগীয়া হয় তেতিয়া আৰু 15 দিন বা এমাহৰ পিছতে মই যাব পাৰিম, কাৰণ বাজেট ছেশ্যনো আৰম্ভ হ'ব। সেইকাৰণে মোক দায়িত্ব দিয়া হ'ল, দুটা ব্ৰিজৰ কথা কোৱা হ'ল যে এই দুলীয়াজান মাধৱপুৰত আৰবী আৰু আমাৰ তিনিচুকীয়া যিখন চুবুৰীয়াত নিৰ্মাণ কৰা হৈছে দুইটা আৰবী ইতিমধ্যে উদ্বোধন কৰিব দায়িত্ব দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেইকাৰণে আজি নিজৰ সমষ্টি দুলীয়াজানটো আজি উদ্বোধন কৰিছোঁ। আপোনালোক ইয়াত উপস্থিত আছে, আপোনালোক সকলোক ধন্যবাদ জনাইছোঁ। প্ৰায় 71 কৰোৰ 71 কোটি টকা এই আৰবীৰ কাৰণে খৰচ হৈছে। ৰেলৱে আৰু অসম চৰকাৰৰ পিডব্লিউ ডিপাৰ্টমেণ্ট মিলি এই আৰবিটো নিৰ্মাণ কৰিছে। সেইকাৰণে মই দুইটা ৰেলৱে ডিপাৰ্টমেণ্ট আৰু আমাৰ পিডব্লিউ ডিপাৰ্টমেণ্টক মই ভাল পাওঁ, বহুত ধন্যবাদ জনাইছোঁ। কাৰণ এইটো 800 মিটাৰ দীঘল আমাৰ এই আৰবিখন আৰু প্ৰায় 71 কৰোৰ ইতিমধ্যে খৰচ হৈছে। তাৰ ভিতৰত ইতিমধ্যে লেণ্ড ৰিকুইজিশ্যনো আছে। আমি বহুত মানুহৰ মাটি লৈছোঁ, কিছুমানক ঘৰ ভাঙিবলগীয়া হৈছে, তো সেই ক্ষতিপূৰণ দিছোঁ আৰু কিছুমানক দিবলৈ বাকীও আছে। নিশ্চয় আমি জিলা প্ৰশাসনৰ লগত কথা পাতি তেওঁলোকক যাতে ক্ষতিপূৰণ অতি সোনকালে দিয়াৰ ব্যৱস্থা আমি কৰিম। যান-জঁটৰ সমস্যাৰ পৰা দুলীয়াজানবাসী নাহকতীয়াবাসীয়ে পৰিত্ৰাণ পাব। নিশ্চয় যান জঁটৰ পৰা ৰক্ষা পাবই, কাৰণ আৰু নিশ্চয় আমি কেতিয়াবা হয়তো এয়াৰপৰ্টলৈ গৈ আছোঁ, আজিকালি ট্ৰেইনৰ সংখ্যা বাঢ়ি গৈছে আৰু সেইকাৰণে আমি দেখোঁ যে এঘণ্টা মূৰে মূৰে ৰেল গেটটো লাগি যায়, যাৰ কাৰণে মানুহৰ যথেষ্ট কষ্ট হয়। ময়ো মোৰ ঘৰটো ওচৰতে 200 মিটাৰ দূৰত মোৰ ঘৰ, আৰু সেইকাৰণে মোৰো কষ্ট হয়। আৰু সেইকাৰণে এইটো হোৱাৰ পিছত মোৰেই অকল নহয়, গোটেই দুলীয়াজানবাসী ৰাইজৰ উপকৃত হ'ব এই আৰবিটো আজি উদ্বোধন কৰাত। কি নামেৰে নামাকৰণ চাওক, এতিয়া আজিয়ে কৈ দিয়া অসুবিধা আছে। নিশ্চয় আমি ইয়াৰ লোকেল বহুত কেইজন ব্যক্তি ইতিমধ্যে শ্বহীদ হৈছে। আপুনি জানে যে অসম আন্দোলনত যেনেকৈ আমি ক'ব লাগিব শ্বহীদ কুমুদ গগৈ, তেনেকুৱা ব্যক্তিৰ নাম নিশ্চয় আমি প্ৰপ'জ কৰিম আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'ব কাৰ নাম কৰিলে ভাল হ'ব। আৰু এখন হৈ আছে নেক্সট আৰু এখন ব্ৰিজ হৈ আছে, এখন আপোনাৰ নিশ্চয় আমাৰ যিটো ষ্টেচনৰ ওচৰতো এটা আৰবী কাম চলি আছে, একেটা সময়তে চেংচন হৈছে আৰু তাৰ মানে কাম অলপ লেহেমীয়া গতিত হৈ আছে। মই ইতিমধ্যে ডিপাৰ্টমেণ্টক কৈছোঁ যে এইটো অলপ স্পীড কৰিব লাগিব, কাৰণ দুলীয়াজানত অসম সাহিত্য সভাৰ অধিৱেশন হ'ব আৰু নিশ্চয় আমি এজন অসমীয়া হিচাপে নিশ্চয় আমি অনুভৱ কৰোঁ যে ভাৰতবৰ্ষৰ অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিব দুলীয়াজানলৈ, যাতে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ কাৰণে মই নিশ্চয় অনুৰোধ জনাম যাতে অতি সোনকালে এই ব্ৰিজটোৰ কাম সমাপ্ত কৰিব। আৰু নিশ্চয় মোৰ ফালৰ পৰা চেষ্টা চলোৱা হ'ব, মোৰ ফালৰ পৰা ঠেলা মৰা হ'ব। অৰ্থাৎ মই দুলীয়াজানৰ প্ৰথমখন উৰণ সেতু এই মাধৱপুৰত নিৰ্মাণ হৈছে আৰু এই উৰণ সেতুখনে যথেষ্ট আচলতে দুলীয়াজানবাসী ৰাইজক উপকৃত কৰিব। আৰু এই উৰণ সেতুখন নিৰ্মাণ কাৰ্য শেষ হৈছিল যদিও নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ বাবে ইয়াৰ
মুকলি প্ৰক্ৰিয়াটো বন্ধ হৈ আছিল আৰু আমি দুলীয়াজানবাসী হিচাপে সমগ্ৰ দুলীয়াজানবাসী ৰাইজে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে ৰাইজৰ সুবিধাৰ্থে পলম নকৰি ৰামেশ্বৰ তেলী ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে অতি শীঘ্ৰে ৰাইজৰ সুবিধা হোৱাকৈ এই সেতুখন ৰাইজৰ কাৰণে মুকলি কৰি দিবৰ কাৰণে আৰু সেইকাৰণে আজিৰ পৰা ৰাইজে এই উৰণ সেতুখনৰ জৰিয়তে ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল হ'ব আৰু ৰাইজৰ বহুদিনীয়া এটা অভাৱ পূৰণ হ'ব আৰু দুলীয়াজানবাসী হিচাপে গৌৰৱান্বিত হৈছোঁ আৰু পলম নকৰি ৰাইজৰ অনুৰোধ ৰক্ষা কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আমি দুলীয়াজানবাসী হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। স্বাধীনতাৰ ইতিহাসত দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰথমটো ফ্লাইঅভাৰ আমি আজি মুকলি কৰিছোঁ মাধৱপুৰ তিনিআলি ৰেল ক্ৰছিঙৰ ওপৰত। মই 2016 চনত বিধায়ক হৈছিলোঁ, অৰ্থাৎ ৰাইজে মোক বিধায়ক বনাইছিলে, ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব দিছিলে আৰু 17 চনত মোৰ 17টা দাবী আছিলে অসম চৰকাৰৰ প্ৰতি। তাৰ ভিতৰতে এইটো এটা আছিলে যে মোক ফ্লাইঅভাৰ লাগে, য'ত কছাৰীপথাৰ ITI আছে বা অন্যান্যবিলাক আছে, তাৰ ভিতৰত এইটো এটা আছিলে। আৰু 17-18 চনৰ PWDৰ প্ৰপ'জেল মতে ইয়াত আমি এলটমেণ্ট পাইছিলোঁ 2020 চনত, আৰু 20 চনত পোৱাৰ মাজতে অলপ লেণ্ডৰ ইছ্যু আছিলে আৰু অলপ আপোনালোকে জানে যে আন্দোলনৰ ইছ্যু আছিলে, ক'ভিডৰ ইছ্যু আছিলে, যাৰ কাৰণে ডিপাৰ্টমেণ্টে আগবঢ়াই লৈ যাব নোৱাৰিলে। 2023 চনত ইয়াৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল। 23 চনত জানুৱাৰী মাহত আৰম্ভ হ'ল আৰু ইয়াৰ সম্পূৰ্ণ হোৱাৰ তাৰিখ আছিলে 30 এপ্ৰিল 2026। আৰু আপোনালোকে সকলোৱে জানে যে 2026 চনৰ এপ্ৰিল মাহত নিৰ্বাচনী আচৰণবিধি লাগু হোৱাৰ কাৰণে আমি কামটো মুকলি কৰিব নোৱাৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেও আহিছিলে আৰু বহুতবাৰ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনোৱাৰ পিছত আজি শুভ দিনটো আহিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা আছিলে, কিন্তু তেওঁ বিশেষ কামত ব্যস্ত থকাৰ কাৰণে এইকেইদিন টাইম দিব নোৱাৰিব। ৰাইজৰ যথেষ্ট অসুবিধা হৈ আছে ফ্লাইঅভাৰৰ কাৰণে। সেইকাৰণে মাননীয় আমাৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াক এই দায়িত্ব অৰ্পণ কৰিছিল আৰু ফটককৈ আমি সিদ্ধান্ত লৈ আজি মুকলি কৰিছোঁ। কিন্তু ইয়াত সৰু সৰু কথা কেইটামান থাকি গ'ল। ইয়াৰ লেণ্ড যিটো একুইশ্যনৰ আছিলে, ইয়াত কেইবাগৰাকী মানুহ এতিয়ালৈকে লেণ্ডৰ কম্পেনশ্যন পোৱা নাই বুলি কৈছে। এই লেণ্ড সম্পৰ্কত অসম বিধানসভাতো এটা কমপ্লেইন আছিলে, অসম বিধানসভাৰ কমিটি ইয়ালৈ আহিছিল আৰু গোটেইখিনি নিৰীক্ষণ কৰি ৰিকমেণ্ডেশ্যন আছে। মই ভাবোঁ, মই যদিও ৰাজ্যসভা সাংসদ হৈ গ'লো, পৰৱৰ্তী সময়ত এই বিষয়টো বিধানসভাত আহিব আৰু নিশ্চয় এজন মানুহ তাৰ পাবলগীয়াখিনি পাব। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে প্ৰথমটো আমাৰ ভাৰতীয় জনতা পাৰ্টি NDA কাৰ্যকালত তেওঁ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী আছিলে আৰু তেওঁ ইয়াত প্ৰায় 80 কোটি টকা অনুমোদন দিছিল। আৰু পৰৱৰ্তী মই যিটো প্ৰপ'জেল দিছিলোঁ দুলীয়াজান ৰেলৱে ষ্টেচন, সেইটো ইতিমধ্যে হৈছে, অহা বছৰ এইটো মুকলি হ'ব, আমাক ডিপাৰ্টমেণ্টে জনাইছে। আৰু কিছু মাহ পিছতে আমি কছাৰীপথাৰ ITIও মুকলি কৰিম। আৰু অলপ কেতিয়াবা আক্ষেপ লাগিলে ভাল লাগে যে যিসকল ব্যক্তিয়ে দুলীয়াজানত বিধায়ক তেৰজ গলা একো কৰা নাই বুলি কৈছে, তেওঁ আজি ইয়াৰ পৰাই কৈছোঁ, এই প্ৰায় 80 কোটি টকা বিবাহ পেকে নিৰ্মাণ হোৱা এই অভাৰব্ৰিজৰ পৰা কৈছোঁ, লাহোৱালৰ পৰা ইয়ালৈকে আমি আছাম মলাত পইচা দিছোঁ। আমি নাহৰকটীয়া এইটো পৰ্চনৰ পৰা বুঢ়ীডিঙৰ পৰা এটা দলং বনি আছে, যিটো ভাদৈলৈকে যাব, প্ৰায় 250 কোটি টকা। 646 কোটি টকাৰ কাম কেৱল লোক নিৰ্মাণ বিভাগত যোৱা 5 বছৰত দুলীয়াজানত আৰম্ভ হৈছে। তাৰ ফল এতিয়ালৈকে পাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈছে যে আমি আধাৰশিলা কৰিছিলোঁ, এইবাৰ আমি মুকলি কৰি যাম আৰু দুলীয়াজানত এইটো আমি দেখিবলৈ পাইছোঁ। আৰু কিছুদিন পিছতে প্ৰায় 11.5 কোটি টকা বিবাহপেকে নিৰ্মাণ হোৱা আমাৰ স্পৰ্ট ষ্টেডিয়াম যিটো আছে, সেইটো আমি মুকলি কৰিম। মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু বহু সাংবাদিকসকলে বহু সময়ত খুব যোগাত্মক পৰামৰ্শৰে আমাক বিষয়বিলাক আঙুলিয়াই দিছিল আৰু সেইকাৰণে মই প্ৰেৰণা পাইছিলোঁ। আৰু এটা কথা কৈছোঁ, আমাৰ প্ৰাক্তন মন্ত্ৰী আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়া আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আহে ভাত খাই থাকোঁতেও মই কথাটো কওঁ, এই চিঠিটো দিওঁ যে দুলীয়াজান সমষ্টিৰ সমস্যাটো আছে, আপুনি কিমান পাৰে সোনকালে কৰক। আৰু তেওঁ লগে লগে আগত প্ৰশান্ত ফুকনক দায়িত্ব দিছিলে আৰু এতিয়া ৰামেশ্বৰ তেলীক দিছে। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু প্ৰথম আমাৰ NDA মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে প্ৰপ'জেলটো তেওঁ গ্ৰহণ কৰিছিল। মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো ধন্যবাদ জনালোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চেষ্টাতে হয়তো এই কামটো আমাৰ সফলকাম হৈছেহি। আৰু আমাৰ আগৰ যিজন MLA তেৰজ গোৱালাই হয়তো এইখিনিৰ ওপৰত যথেষ্টখিনি আগবাঢ়ি লৈছিলে। গতিকে দুলীয়াজানৰ কাৰণে এটা ডাঙৰ উপহাৰ, দুলীয়াজান নাহৰকটীয়া সংযোগী, ডিব্ৰুগড় সংযোগী এটা উৰণীয়া সেতু আমি পাইছোঁ। খুব ভাল লাগিছে আজি, বহুত ভাল লাগিছে। অহা যোৱা কৰিও ভাল লাগিছে, দেখিও ভাল লাগিছে। এনেকুৱা এটা যে মানে সেইটো পাইছোঁ যে ভবা নাছিলোঁ নহয়, সেইকাৰণে মুখ্যমন্ত্ৰী বহুত ধন্যবাদ দিছে আমাৰ পিনৰ পৰা।